যে অসমৰ শৈক্ষিক বিকাশৰ যাত্ৰা আগুৱাই লৈ যাবলৈ অসমৰ সংখ্যালঘু প্ৰধান 9টা সমষ্টিত আমি 9খন মহিলা মহাবিদ্যালয় আমি আৰম্ভ কৰিম। আমি বিচাৰো যে অসমৰ সংখ্যালঘু সমাজখনৰ মহিলাসকল যিসকল শিক্ষাৰ দিশত বহু পিছপৰা তেওঁলোকৰ শৈক্ষিক বিকাশৰ গতি আগুৱাই নিবলৈ শিক্ষাৰ মাধ্যমটোক আমি আগুৱাই দিব লাগিব বা শিক্ষাক সবলীকৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব লাগিব। আজি সেই দৃষ্টিভংগীৰ পৰা আমি অসমত 9খন চৰকাৰী মহাবিদ্যালয় মহিলাৰ বাবে আমি প্ৰস্তাৱ কৰিছিলোঁ। এই সংখ্যালঘু অঞ্চলত মহিলাৰ বাবে উচ্চ শিক্ষাৰ অনুষ্ঠান স্থাপন হ'ব লাগে। এই দাবী ক'ৰ পৰাই অহা নাছিলে যে কাৰোবাৰ দীৰ্ঘদিনীয়া দাবী আছিলে এয়া নাছিল, বৰঞ্চ আমাৰ চৰকাৰখনৰ এয়া এক সম্পূৰ্ণ নিজস্ব চিন্তা আছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি গোলকগঞ্জ, বিলাসীপাৰা, চেঙা, জলেশ্বৰ, লাহৰীঘাট আদিৰ দৰে সমষ্টিত আমি নিজে আগবাঢ়ি লৈ মহিলাৰ বাবে মহাবিদ্যালয় স্থাপন কৰিছোঁ। এই কাৰ্যসূচী বৰ্তমান সম্পূৰ্ণ হ'ল, নিবিদা আহ্বান হ'ল, পুঁজিৰ মঞ্জুৰি হ'ল। ৰঞ্জিত দাস ডাঙৰীয়াই কোৱাৰ দৰে এয়া আধাৰশিলা অনুষ্ঠান নহয়, নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠানতহে আজি আমি ইয়াত সমবেত হৈছোঁ। ঠিক একেই ধৰণে আমি জানো যে বাঘবৰত চৰকাৰী মহাবিদ্যালয় নাছিলে। আমি চিন্তা কৰিছিলোঁ যে অসমৰ কোন কোন সমষ্টিত মহাবিদ্যালয় নাই। অপ্ৰাদেশিকৃত মহাবিদ্যালয় থাকিব পাৰে, কিন্তু আমি লক্ষ্য কৰিছিলোঁ যে কোন কোন সমষ্টিত প্ৰাদেশিকৃত বা চৰকাৰী মহাবিদ্যালয় নাই বা সমষ্টিটো শিক্ষাৰ দিশত পিছপৰা। সেই দৃষ্টিভংগীৰ ফালৰ পৰা বিবেচনা কৰি ৰাজনীতিৰ ঊৰ্ধত গৈ আমি বাঘবৰত আন এখন মহাবিদ্যালয় যিখন ল'ৰা ছোৱালী উভয়ৰে বাবে হ'ব, আন এখন মহাবিদ্যালয়ৰ কামো আজিৰ পৰা আমি শুভাৰম্ভ কৰিছোঁ। বৰপেটা চিকিৎসা মহাবিদ্যালয় বা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় এক প্ৰকাৰ ক'ব গ'লে আমাৰ সি এক মানস পুত্ৰ আছিলে, বহু কষ্ট কৰা হৈছিলে আৰু যোৱা বছৰ বৰপেটা চিকিৎসা মহাবিদ্যালয়ে এটা নতুন দিগন্ত স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল যেতিয়া ইয়াৰ প্ৰতিটো বিভাগতে স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষা লাভ কৰিবলৈ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই অনুমতি দিছিলে। আজি বৰপেটা চিকিৎসা মহাবিদ্যালয় জন্মৰ মাত্ৰ কেইটামান বছৰৰ ভিতৰতে আজি প্ৰত্যেকটো ছাবজেক্টতে MBBS কাৰ্যক্ৰমৰ লগত শিক্ষাৰ লগত এতিয়া MS বা MD চিকিৎসাৰো এটা কেন্দ্ৰ হৈ পৰিলে। আমি যেতিয়া কল্পনা কৰিছিলোঁ এই চিকিৎসা মহাবিদ্যালয়খন যে ইমান আগবাঢ়ি যাব তাক আমি কল্পনা কৰা নাছিলোঁ, কিন্তু চাওঁতে চাওঁতে সৰুকৈ লোৱা গছপুলি এডাল আজি এক বটবৃক্ষত পৰিণত হ'ল। আমি সঘনাই বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আহোঁতে এটা বস্তু দৃশ্যমান হৈছিলে যে মহিলা আৰু শিশুসকলৰ বাবে সুকীয়াকৈ আমাক এখন চিকিৎসালয় লাগে। অৰ্থাৎ বৰপেটা মেডিকেল কলেজৰ প্ৰাংগণত গাইনী ডিপাৰ্টমেণ্টৰ বাবে, পেডিয়েট্ৰিক ডিপাৰ্টমেণ্টৰ বাবে এটা সুকীয়া বিল্ডিং লাগে।
আজি অসম চৰকাৰৰ ফালৰ পৰা আমি বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ বাবে প্ৰায় 25 কোটি টকা ব্যয় সাপেক্ষে 25 কোটি 91 লাখ টকা ব্যয় সাপেক্ষে আমি 100খন বিছনাযুক্ত মাতৃ আৰু শিশুৰ বাবে এখন সুকীয়া হস্পিটাল নিৰ্মাণৰ কাম হাতত লৈছো। বৰপেটা চিকিৎসা মহাবিদ্যালয়ত এই সুবিধা হোৱাৰ লগে লগে প্ৰসূতিৰ মৃত্যুৰ হাৰ আগতকৈ কমিব, শিশুৰ মৃত্যুৰ হাৰ আগতকৈ কমিব। তাৰ লগে লগে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো সমষ্টিতে আমি পৰ্যায়ক্ৰমে একোটা দীঘলীয়া ৰাস্তা পকী কৰাৰ অভিযান লৈছিলোঁ। চেঙা বহৰী পথ বা আমাৰ নখন্দা END মাথাউৰি পথ বাগবৰ আৰু চেঙা সমষ্টিৰ প্ৰায় 10 কোটি টকা ব্যয় কৰি লোক নিৰ্মাণ বিভাগৰ সিগনেচাৰ স্কিম আমি এই দুইটা সমষ্টিত দিছিলোঁ আৰু আজি তাৰো আমি কামৰ শুভাৰম্ভ কৰিম আৰু হয়তো নিৰ্বাচনৰ আগতে দুইটা ৰাস্তা সম্পূৰ্ণ হৈ উঠিব। আজি প্ৰায় 91 crores আমি তেনে প্ৰকল্পৰ 5টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু এই 5টা প্ৰকল্পৰে 4টা প্ৰকল্প বিৰোধী দলৰ সদস্য থকা সমষ্টি, এটাতহে মাত্ৰ গুণীন দাস ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰে। যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, তাক আমি ৰাজনৈতিক ভোটৰ বাবে নহয়, তুষ্টিকৰণৰ ৰাজনীতিৰ কাৰণে নহয় আৰু নিৰ্বাচনৰ হিচাপৰ কাৰণে নহয়, এই সকলোৰে পৰা ঊৰ্ধত গৈ মানুহৰ বাবে কাম কৰাৰ যি আগ্ৰহ, সেই আগ্ৰহেৰে অনুপ্ৰাণিত হৈ আজি আমি এই ধৰণৰ আঁচনিবিলাক লৈ হাত আগবাঢ়িছোঁ। যোৱা পৰহি দিনাখন মই নাজিৰাত আছিলোঁ। নাজিৰাত বিৰোধী দলৰ দলপতি আৰু তেওঁৰ সমষ্টিত আমাৰ বিধায়কেও নোপোৱা ধৰণে একেদিনাই 67 কোটি টকাৰ ৰাস্তাৰ কাম আমি আৰম্ভ কৰিছিলোঁ। আজি গোলাঘাট বিৰোধী দলৰ বিধায়িকা আছে, সেই গোলাঘাটতে আমি বীৰাংগনা সাধনী বিশ্ববিদ্যালয় স্থাপনৰ আমি সিদ্ধান্ত লৈছোঁ। বাগবৰ সমষ্টিত কিমানবিলাক ৰাস্তা ঘাটৰ ক্ষেত্ৰত আঁচনি লোৱা হৈছে তাৰ হিচাপ MLAৰ লগতো নাই, মোৰ লগতো নাই, ইমান বেছিকৈ তাত কাম হৈছে। কোৱালিটি লৈ প্ৰশ্ন থাকে, মাজে মাজে ময়ো চাব পৰা নাই, কিন্তু কামৰ সীমা সংখ্যা তাত নাই। জালুকবাৰী সৰভোগতকৈ বহুত বেছি কাম আজি বাগবৰ সমষ্টিত হৈছে বুলি আমি একে আশাৰতে আমি ক'ব পাৰোঁ। এই ধৰণে মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিশ্বাস সবকা বিকাশ এই নীতিৰ আধাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আমাৰ দলৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ৰাইজৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰিছে। বৰপেটা জিলাৰ বাবে যোৱা 5টা বছৰত আমি যদি দৃষ্টি নিক্ষেপ কৰোঁ, বৰপেটা চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত যিখন কেঞ্চাৰ হস্পিটেল আমি নিৰ্মাণ কৰি আছোঁ, মই ইচ্ছা কৰিয়ে তাত আধাৰশিলা স্থাপন কৰিব অহা নাছিলোঁ। উদ্বোধন কৰাৰ যদি সৌভাগ্য হয়, সিদিনাখন বৰপেটা ৰাইজে বুজি পাব যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ তাতে লুকাই থাকিব। ৰেডিয়েশ্যন হ'ব লাইনাক দি, ৰেডিয়েশ্যনৰ লগত কেমোথেৰাপি হ'ব আৰু প্ৰায় 150 কেঞ্চাৰ চিকিৎসা কৰিব পৰা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো অন্যতম হ'ব আৰু টাটা আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত য'ত চিকিৎসকসকলৰ কোনো অভাৱ নহ'ব, তেনেকুৱা এখন অভিনৱ কৰ্কট চিকিৎসাৰ কাম আজি বৰপেটাত চলিছে। LNTৰ দৰে আন্তঃৰাষ্ট্ৰীয়
কনষ্ট্ৰাকশ্যন কোম্পানীয়ে আজি সেই কাম হাতত লৈছে আৰু আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছোঁ কোভিড নহলে আমি এপ্ৰিলৰ আগতেই আৰু কোভিডৰ পৰিপ্ৰেক্ষিতত আৰু মাত্ৰ 6 মাহ আমি বৰপেটা মেডিকেল কলেজ প্ৰাংগণত যিখন কৰ্কট প্ৰতিষ্ঠান হ'ব হি আমাৰ সমগ্ৰ নামনি অসমৰ ৰাইজৰ বাবে এটা আশাৰ বন্তি হিচাপে আমাৰ মাজত আহিছে তাক মই নিশ্চয়তা দি ক'ব পাৰো আজি বিজ্ঞান শাখা প্ৰৱৰ্তনৰ ক্ষেত্ৰত সৰভোগ সমষ্টিৰ 2খন মহাবিদ্যালয়তে যোৱা 3 মাহৰ ভিতৰতে এখন আমি আগতে কৰিছিলো বৰনগৰ মহাবিদ্যালয়ত আৰু এইবাৰ জিএলচি মহাবিদ্যালয়ত আমি বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছো আজি তাৰ লগে লগে ভট্টদেৱ বিশ্ববিদ্যালয়ৰো পথসমূহ খুব সোনকালে মঞ্জুৰি দিয়াৰ প্ৰচেষ্টাও দ্ৰুত গতিত চলিছে যাতে আমি সেই বিশ্ববিদ্যালয়খনকো নামনি অসমৰ শৈক্ষিক নৱজাগৰণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰো আজি বজালিত চিকিৎসালয় মহকুমা চিকিৎসালয় নিৰ্মাণৰ অনুমোদন হৈছে আৰু বৰপেটা জিলাৰ চেঙাৰ পৰা আৰম্ভ কৰি সৰভোগ জনিয়া বাগবৰ সকলো সমষ্টিতে উন্নয়নৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰা হৈছে তাতকৈ ডাঙৰ কথা হৈছে যে আমাৰ চৰকাৰখনৰ যেটো সবকা সাথ সবকা বিকাশ এই নীতিৰ যেতিয়া আপোনালোকে পৰীক্ষা কৰি চাবলৈ যায় তেতিয়া মই ৰাজনীতি আৰু চৰকাৰ দুইটাৰ পাৰ্থক্য বুজি পাবৰ কাৰণে মই আপোনালোকক ক'ব খুজিছো যে বৰপেটা জিলাত এনেকুৱা বহুত ভোট গ্ৰহণ কেন্দ্ৰ আছে য'ত বিজেপি দলৰ ভাগ্যত হয়তো এটা ভোটো লিখি থোৱা নাই বা দুটা ভোটো লিখি থোৱা নাই কিন্তু যেতিয়া উন্নয়নৰ কথা চাব যায় সেই পোলিং বুথটোৰ প্ৰত্যেক গৰাকী বৃদ্ধ ব্যক্তিকে আমি কুশলকৰ বৃদ্ধ পেঞ্চন আঁচনিৰে সামৰিছো আজি হয়তো সেই গৰাকী পুত্ৰই কোনো দিনে মহাবিদ্যালয়ৰ শিক্ষা দেখা নাপালেহেঁতেন কিন্তু সেই গৰাকী পুত্ৰই মহাবিদ্যালয়ৰ শিক্ষা লাভ কৰক বৰপেটা জিলাৰ একোৱা প্ৰতিটো বুথ গ্ৰহণ কেন্দ্ৰতে চৰকাৰৰ বিনামূলীয়া নামভৰ্তি আঁচনিৰ জৰিয়তে বহুত যুৱক যুৱতী আজি আগবাঢ়ি যাব পাৰিছে আজি বিনামূলীয়া কিতাপ পাইছে আৰু শেহতীয়াকৈ যাৰ ঘৰত বিধৱা ব্যক্তি আছে যাৰ ঘৰত দিব্যাংগ সন্তান আছে যাৰ ঘৰত স্বামীৰ ঘৰৰ পৰা উভতি অহা মহিলা আছে আৰু যাৰ ঘৰত অবিবাহিতা মহিলা আছে সেই অৰুণোদয় আঁচনিৰ যেটো কল্পনা সেই কল্পনাত আপোনালোকে দেখা পাব যে জালুকবাৰী সমষ্টিটো এটাও বেছিকৈ লোৱা হোৱা নাই মাজুলী সমষ্টিটো এটাও বেছিকৈ লোৱা হোৱা নাই সৰভোগ সমষ্টিটো এটাও বেছিকৈ লোৱা হোৱা নাই অসমৰ 126টা সমষ্টিৰ মাজত আমি সমানে অৰুণোদয় হিতাধিকাৰী আজি আমি বিতৰণ কৰিছো বহুতে ক'ব পাৰে যে এটো সাধাৰণ কথা কিন্তু মই সাধাৰণ কথা বুলি নকওঁ সুকুৰ ভাইয়ে সাধাৰণ কথা বুলি নকয় কাৰণ আমি একেলগে চৰকাৰ কৰিছিলো আৰু 15 বছৰ যেতিয়া আমি চৰকাৰ চলাইছিলো তেতিয়া আমি যি আঁচনি নহও কিয় কিতাবৰত ইমান সংখ্যক বেছি দিবই লাগিব তেনেকুৱা এক নিয়মেৰে আমি পৰিচালিত হৈ 15 বছৰ চৰকাৰ চলাইছিলো আৰু যেতিয়া কিতাবৰত বৰষুণ পৰে তাৰ অলপ বৃষ্টি জালুকবাৰীটো পৰিছিল হেতু মই অস্বীকাৰ নকৰো সামগুৰিটো পৰিছিল কিন্তু বৈষম্য আছিল যে কোনোবা বিৰোধী পক্ষৰ সমষ্টিত কম শাসকীয় পক্ষৰ বেছি আৰু মুখ্যমন্ত্ৰীৰ সমষ্টিত আৰু বেছি আজি কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এদিনৰ বাবেও মোক কোৱা নাই যে হিমন্ত মাজুলীত 200টা বেছিকৈ দিব পাৰি নেকি এই কাৰণে কোৱা নাই যে আমাৰ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিশ্বাস আৰু সবকা বিকাশ নীতিৰে আমি নিজকে নিজে অংগীকাৰবদ্ধ কৰি ৰাখিছো ৰাজনীতিৰ পথাৰখন সুকীয়া
কিন্তু যেতিয়া বিকাশ আৰু উন্নয়নৰ কথা আহে তেতিয়া আজি অসমত আমি গৌৰৱ অনুভৱ কৰোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মিত্ৰগোষ্ঠীৰ চৰকাৰখনে সকলোকে একেলগে লগত লৈ আৰু ধৰ্ম জাতিৰ সংজ্ঞাৰ বহু ওপৰত গৈ আমি বিকাশৰ গংগা অসমৰ প্ৰতি ঘৰ ব্যক্তিৰ জীৱনলৈ নমাই অনাৰ আমি সিদ্ধান্ত লৈছোঁ। আজি বৰপেটা জিলাত এনেকুৱা এগৰাকী বৃদ্ধ ব্যক্তি নাই, যদিহে বিধায়কসকলে কিবা কাৰণত দিয়া নাই যে বৃদ্ধ পেঞ্চনৰ পৰা বঞ্চিত হৈছে। এগৰাকী বিধৱা মহিলা থাকিব নোৱাৰে যোনে কমলামিৰি বৃদ্ধ পেঞ্চন নাপাব। এনেকুৱা আঁচনি লোক নিৰ্মাণ বিভাগে প্ৰস্তুত নকৰে, যি আঁচনি প্ৰস্তুত কৰোঁতে বাগবৰ চেঙা জনিয়াৰ দৰে সমষ্টিৰ কথাও আমাৰ মনত নাথাকে। মই ভাবোঁ 2001 চনৰ পৰা সুদীৰ্ঘ কাল চৰকাৰী ব্যৱস্থাৰ লগত জড়িত থকাৰ পিছত মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে সৰ্বব্যাপী আৰু সৰ্বগ্ৰাসী সকলোকে লগত লৈ কাম কৰাৰ যি বাসনা, যি কামনা, সেয়া অকল সম্ভৱ যদিহে কোনোবা ৰাজনৈতিক দল অন্ত্যোদয়ৰ দৰে মহান আদৰ্শৰে প্ৰেৰিত হয়, মহান আদৰ্শৰে অনুপ্ৰাণিত হয়। পণ্ডিত দীনদয়াল উপাধ্যায়ে যেতিয়া অন্ত্যোদয়ৰ কথা কৈছিল, তেওঁ কোনো ভাষা জাতি ধৰ্মৰ অন্ত্যোদয়ৰ কথা কোৱা নাছিল। তেখেতে কৈছিল যে সমাজৰ পিছফালে থকা, সমাজৰ শেষত থকা প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ পৰিৱৰ্তন অনাই হৈছে অন্ত্যোদয়ৰ লক্ষ্য। আৰু সেইবাবে আমি প্ৰচেষ্টা কৰোঁ প্ৰতিটো খোজত, প্ৰতিটো চিন্তাত আৰু প্ৰতিটো কামত যে আমাৰ আঁচনিবিলাক সাৰ্বজনীন হওক। আজি যেতিয়া আমি সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেকটো সমষ্টিত অৰুণোদয় পাব 830 টকাকৈ, 20 লাখ পৰিয়ালে প্ৰত্যেক মাহত 1 তাৰিখে চৰকাৰী কৰ্মচাৰীয়ে যেনেকৈ দৰমহা পায়, 1 আৰু 2 তাৰিখৰ ভিতৰত তেওঁলোকৰ একাউণ্টত চেণ্ট্ৰেল চাৰ্ভাৰৰ জৰিয়তে অৰুণোদয় টকা সোমাব। এক প্ৰকাৰ চাকৰি, আৰু লাহে লাহে বিহুৰ মাহটোত বেছিকৈ পাব, এডমিশ্যনৰ মাহটোত বেছিকৈ পাব, পূজাৰ মাহটোত বেছিকৈ পাব, ঈদৰ মাহটোত বেছিকৈ পাব। আৰু যেতিয়া ঈদৰ মাহটোত 500 টকা আমি বেছিকৈ দিম, অকল মুছলমান সম্প্ৰদায়ৰ মানুহক নিদিওঁ, হিন্দু মানুহকো দিম। আকৌ যেতিয়া দুৰ্গা পূজাৰ সময়ত 500 টকা বেছিকৈ দিম, অকল মুছলমান মানুহক নিদিওঁ, হিন্দু হিতাধিকাৰীক নিদিওঁ, মুছলমান হিতাধিকাৰী দিওঁ, যাতে উৎসৱ সকলোৰে বাবে হয়। ধৰ্ম পৃথক হ'ব পাৰে, উৎসৱ যাতে সকলোৰে বাবে একে হ'ব পাৰে। এই ধৰণৰ পৰিৱৰ্তনৰ চিন্তাৰ আজি আমি নতুন সপোন ৰচনা কৰিছোঁ। আজি চিন্তা কৰক, ঘৰত যেতিয়া এগৰাকী বিধৱা মানুহ থাকে, পৰিয়ালৰ সকলো মানুহে সেই মাতৃগৰাকীক বোজা বুলি গণ্য কৰিছিল। কিবা কাৰণত যদি ঘৰৰ ছোৱালী স্বামীৰ ঘৰত থাকি ঘূৰি আহিব নোৱাৰে, দাদাক বৌয়েকৰ আমাৰ নামনি অসমৰ ভাষাত কেটকেটনিত সেই ছোৱালীজনীয়ে জীৱনটো পাৰ কৰাই চিন্তাৰ বিষয় হৈ পৰিছিল। আৰু নিজৰ দাদায়েক ভায়েকক পঢ়া শুনাৰ সুবিধা কৰি স্কুল কলেজত যাবৰ কাৰণে ব্যৱস্থা কৰি দিয়াৰ পিছত বিয়া নোহোৱাকৈ থাকি যোৱা ছোৱালীজনীৰ ত্যাগক আমি দুৰ্ভাগ্যলৈ ৰূপান্তৰ কৰিছিলোঁ। আৰু দিব্যাংগ সন্তানসকলে পিতৃ মাতৃৰ মৃত্যুৰ পিছত দিব্যাংগ সন্তানসকলে কি ধৰণে জীৱন নিৰ্বাহ কৰে তাক অনুমান কৰিব আমি সকলোৱে পাৰোঁ। আজি সেই ব্যক্তিবিলাক সম্পদ হ'ল। প্ৰথমবাৰৰ বাবে মানুহে অনুভৱ কৰিলে, মোৰ ঘৰত যদি বিধৱা মানুহ আছে, মানুহগৰাকী লক্ষী, তেওঁ থকাৰ কাৰণেহে মই অৰুণোদয়টো পালোঁ। বোলে মোৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, তেওঁ কোনো মোৰ বাবে বোজ নহয়, তেওঁ থকাৰ কাৰণেহে মই অৰুণোদয় পালোঁ। আৰু এই ছোৱালীজনীয়ে আত্ম অভিমানত স্বামীৰ ওচৰত আত্মসমৰ্পণ নকৰি ঘৰলৈকে উভতি আহিলে, আৰু অহাৰ পিছত তাইৰ বাবে মই আঁচনি পালোঁ। যিবিলাক মানুহ, যিবিলাক ব্যক্তি যোৱাকালিলৈকে পৰিয়ালে বোজা বুলি গণ্য কৰিছিল,
অৰুণোদয়ে তেওঁলোকক সম্পদলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। আজি এনেকুৱা দুৰ্বাৰ আৰু এনেকুৱা নতুন চিন্তা, মানুহৰ হৃদয়ত চুব পৰা চিন্তা আগত কোনো চৰকাৰে কৰিব পৰা নাছিল। কাৰণ প্ৰত্যেকখন চৰকাৰৰ আদৰ্শ য'তেই নাথাকক কিয় অন্ত্যোদয়ৰ দৰে সাৰ্বজনীন আদৰ্শৰ পৰা আমি বহুত দূৰত আছিলোঁ। আজি ধৰ্মৰ পৰিধি বুজি নোপোৱা আৰু মানুহৰ মাজত পাৰ্থক্য বুজি নোপোৱা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়ৰ দৰে বিশাল আঁচনিৰ বাবে আজি আমাৰ চৰকাৰখনে এই ধৰণৰ আজি নতুন চিন্তাৰ ফচল কঢ়িয়াই নিবলৈ সক্ষম হৈছে। মই বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়কো কৈছো যে অৰুণোদয়ত এখন প্ৰপত্ৰ যাব নালাগে, যিখন প্ৰপত্ৰই কোনোবা গাঁৱৰ বিধৱা মহিলাক বঞ্চিত কৰিব, কোনোবা গাঁৱৰ দিব্যাংগ ব্যক্তিক বঞ্চিত কৰিব, কোনোবা গাঁৱৰ বিয়া নোহোৱা ছোৱালী এজনীক বঞ্চিত কৰিব। সেই গোটেইবোৰ হৈ যোৱাৰ পিছত কিবা যদি বাকী থাকি যায়, NFSত নথকা দুখীয়া মানুহে পোৱাত কোনো আপত্তি নাই। কিন্তু সেইসকলৰ মুখৰ পৰা ভাত কাঢ়ি কোনো কাৰণতে অৰুণোদয় নহব, কাৰণ অৰুণোদয়ত লুকাই আছে অন্ত্যোদয়ৰ আত্মা, আৰু আমি সেই ধৰণে আমি আগুৱাই যাব খুজিছো। আজি মানুহে আমাক হাঁহিছিলে যে সোণ কিয় দিব লাগে বিয়া দিওঁতে, দুদিন পিছত ক'লে ক'ত এইবোৰ হিমন্ত বিশ্ব শৰ্মা এনেই কৈ আছে, চৰকাৰে ক'ত সোণ দিব পাৰে। কিন্তু আজি আমি সকলোকে ভুল বুলি প্ৰমাণিত কৰিলো। আমি অৰুন্ধতী আঁচনি ৰাজনীতিৰ বাবে কৰা নাই। বৰপেটাত যেতিয়া ইনফেণ্ট মৰ্টেলিটিৰ ঘটনা হৈছিলে, বৰপেটা মেডিকেল কলেজত মই আহিছিলো, যেতিয়া মাতৃসকলক সুধো বয়স কিমান, চবে 22-23 বুলি কৈ থাকে। এটা কোনোবাই শিকাই পঠাই দিছে যে ইমান বুলিয়ে কবা, বদলাইও নকয়, একেটা কথাই কৈ থাকে। কিয়? যে আমাৰ সমাজত এতিয়াও বাল্য বিবাহ আছে। হয়তো আইনৰ মাজেৰে বাল্য বিবাহ বন্ধ কৰাটো বহুত সময় লাগিব। বিধানসভাত আমি এই কথাবিলাক আলোচনা কৰো। আজি আমি কৈছো যে ল'ৰা ছোৱালী বিয়াত বহিলে আমি 40,000 টকা 1 তোলা সোণ কিনিব দিম। এই কাৰণে দিম কাৰণ বিয়াখন ৰেজিষ্টাৰ হ'ব লাগিব। ৰেজিষ্টাৰ বিয়া 18 বছৰৰ তলত হ'ব নোৱাৰে, আৰু এবাৰ ৰেজিষ্টাৰ বিয়াৰ পিছত কোনো ব্যক্তিকে ঘৰৰ পৰা ইউ বুলি খেদি পঠিয়াব নোৱাৰে ছোৱালীজনীক, তাইক সমান অধিকাৰ দিব লাগিব। নাৰীৰ সবলীকৰণৰ বাবে অৰুন্ধতীৰ দৰে অদ্ভুত আঁচনিৰ কল্পনা কেৱল অন্ত্যোদয়ৰ আদৰ্শৰে আদৰ্শান্বিত লোকেহে কৰিব পাৰিব। কাৰণ আমি তুষ্টিকৰণৰ ৰাজনীতিক বিশ্বাস নকৰো, আমি নিৰ্বাচনী ৰাজনীতিক বিশ্বাস নকৰো। আমি বিশ্বাস কৰো যে শেষৰ শাৰীত থিয় হোৱা প্ৰতিজন মানুহৰ মুখলৈ হাঁহি আহক, সি হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, প্ৰতিজন মানুহে বিকাশৰ গংগাৰে স্নান কৰক। এই ধৰণৰ সুন্দৰ কল্পনাৰে আজি আমি 4.5 বছৰ অতিক্ৰম কৰিছো। নামভৰ্তিৰ সময়ত আমি বিচাৰো যে প্ৰত্যেকজন ল'ৰা ছোৱালী দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা ল'ৰা ছোৱালীৰ নামভৰ্তি হওক। COVID-19ৰ সময়ত আমি সাহসেৰে কৈছিলো যে নামভৰ্তি অকল BPLৰ নহব, APLৰ ল'ৰা ছোৱালীকো আমি বিনামূলীয়াকৈ নামভৰ্তি কৰিম। আৰু আজি আমি এখোপ আগুৱাই গৈ কি কৈছো যে অহা ডিচেম্বৰ মাহত যিমান ছোৱালী এইবাৰ হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পালে তেওঁলোকৰ হাতত আমি একোখন স্কুটি তুলি দিম, যাতে তেওঁলোকে কলেজলৈ আহিব পাৰে। যাৰ তেল ভৰাব পইচা নাই তাৰ কাৰণে ইলেক্ট্ৰিচিটিত চলা স্কুটাৰৰো আমি ব্যৱস্থা কৰিছো। কোন ধৰ্মৰ কথা, কোন মানুহৰ কথা তাক আমি চিন্তা কৰা নাই। আৰু সেই একেই ধৰণে কনকলতা মহিলা সবলীকৰণ যোজনাৰ জৰিয়তে আজি সমাজৰ প্ৰত্যেকটো আত্মসহায়ক গোটক আজি সামৰি লোৱাৰ বিশাল কল্পনা আমি কৰিছো। মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে প্ৰতিষ্ঠা কৰা নামঘৰবিলাকক পুনৰ সাংস্কৃতিক জীৱনৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ আজি আমি কল্পনা কৰিছো। অসমৰ চাৰিওফালে মেডিকেল কলেজ স্থাপন কৰি
অসমৰ যুৱক যুৱতীয়ে যাতে প্ৰাইভেট মেডিকেল কলেজত পঢ়িবলগীয়া নহয় তাৰ বাবে ধুবুৰীৰ পৰা বৰপেটাৰ পৰা নলবাৰীৰ নগাঁৱেদি লখিমপুৰলৈকে গৈ লখিমপুৰৰ পৰা তিনচুকীয়ালৈকে গৈ তিনচুকীয়াৰ পৰা চৰাইদেউলৈকে গৈ চৰাইদেউৰ পৰা ডিফুলৈকে গৈ ডিফুৰ পৰা কৰিমগঞ্জলৈকে গৈ কৰিমগঞ্জৰ পৰা গোৱালপাৰালৈ আহি এটা মেডিকেল কলেজৰ স্থাপনৰ এক অদ্ভুত জাল আজি আমি তৈয়াৰ কৰিবলৈ সক্ষম হৈছো। আজি আমি ভাবিব নোৱাৰা ধৰণে 16,000 কিলোমিটাৰ ৰাস্তা কল্পনা নাছিল। PMGSY 1 and 2 দুইটা কমপ্লিট কৰাৰ পিছত আজি অসমে ভাৰতবৰ্ষৰ শীৰ্ষতম ৰাজ্য হিচাপে PMGSY 3 অহা বছৰ পাবৰ কাৰণে আগবাঢ়িছে। আজি সাক্ষৰতাৰ হাৰত অসমৰ স্থান 5 নম্বৰলৈকে গতি কৰিলে আৰু শিক্ষা সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত বিনামূলীয়া কৰাৰ ক্ষেত্ৰত আজি ভাৰতৰ ভিতৰতে অসমে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু যোৱা 6টা মাহত কোভিড-19ৰ যুদ্ধৰ সময়ত অসমে দেখুওৱা অগ্ৰণী ভূমিকা আজি সমগ্ৰ ৰাষ্ট্ৰই আজি সোঁৱৰণ কৰিছে। আজি যি ধৰণে বিনামূলীয়া চিকিৎসা, আজি যি ধৰণে ডক্টৰ নাৰ্ছসকলৰ একাগ্ৰতা, লেবৰেটৰী টেকনিচিয়ান এম্বুলেন্স ড্ৰাইভাৰৰ একাগ্ৰতা আৰু আধুনিক চিকিৎসা কোভিড-19ৰ ক্ষেত্ৰত আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহত একোজন কোভিড পেচেণ্টৰ নামত আমি অকল ৰেমডিচিভিৰ ইনজেকশ্যন কিনিবৰ বাবে আমি 30-40 হাজাৰ টকাকৈ আমি খৰচ কৰোঁ, কিন্তু কাৰো পৰা আমি টকা নিবিচাৰো। আজি আমি বিনামূলীয়া চিকিৎসাৰে মানুহক আমি জীৱন দান কৰিবলৈ ভগৱানৰ আশীৰ্বাদত আমাৰ ডক্টৰসকল সক্ষম হৈছে। আৰু যেতিয়া চিকিৎসকসকল যায় হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান কোনো ধৰণৰ ধৰ্মৰ পৰিধি নাৰাখি সকলোকে একেধৰণে চিকিৎসা কৰা, একেধৰণে মৰম কৰা আৰু ৰোগীক ৰোগীৰ দৰে ব্যৱহাৰ কৰাৰ পৰম্পৰা আজি আমি ইয়াতে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। মই ভাবো যে আমাৰ চৰকাৰৰ আদৰ্শই সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস এই পথক আজি আমি অনুসৰণ কৰিছো। কৰবাত মানুহে আমাক কেতিয়াবা বেয়া পায় যেতিয়া আমি শংকৰদেৱৰ সত্ৰ সংস্কৃতিৰ কথা কওঁ, কিন্তু আমি সকলোৱে বুজি পাব লাগিব যে শংকৰদেৱ হিন্দুৰ জাতীয় নায়ক নহয়, শংকৰদেৱ মুছলমানৰ জাতীয় নায়ক নহয়। শংকৰদেৱ, মাধৱদেৱ, হৰিধৰদেৱ, দামোদৰদেৱ এই 4গৰাকী ব্যক্তি অসমীয়া জাতীয় জীৱনৰ তেওঁলোক নায়ক আৰু তেওঁলোকৰ প্ৰত্যেকটো সম্পত্তি তেওঁলোকে দি থৈ যোৱা প্ৰত্যেকটো যুগমীয়া সৃষ্টিক ৰক্ষণাবেক্ষণ কৰা অকল সত্ৰক বিশ্বাস কৰা ব্যক্তিসকলৰ নহয়, বামুণৰ পৰা সুদীৰৰ পৰা হিন্দুৰ পৰা মুছলমানলৈকে প্ৰত্যেকগৰাকী অসমৰ মাটিক ভাল পোৱা এয়া দায়িত্ব। কেতিয়াবা মানুহে ভাবে যে বিজেপিয়ে সত্ৰৰ কথা কয়। বিজেপিয়ে সত্ৰ হিন্দু হোৱাৰ বাবে নকয়, বিজেপি এই কাৰণে কয় যে সত্ৰ সংস্কৃতি এইবিলাক হৈছে আমাৰ জাতীয় জীৱনৰ পৰিচয়। আজি যদি বৰপেটা সত্ৰক কেতিয়াবা আমি বিনষ্ট হ'ব দিওঁ, ভাৰতৰ মানুহে আমাক হাঁহিব, যাতে বিধায়কজন হিন্দুৱে হওক মুছলমানে হওক। আজি যেতিয়া আমি কোনোবা জেগাত কওঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰখনক আমি ৰক্ষণাবেক্ষণ দিব পৰা নাই, কোন দলৰ বিধায়ক নহয়, মানুহে ক'ব যে মাৰাঠীয়ে যদি শিৱাজীক ৰক্ষণাবেক্ষণ দিব পাৰিছে, ৰাজস্থানে যদি মহাৰাণা প্ৰতাপ সিংহক ৰক্ষণাবেক্ষণ দিব পাৰিছে, তেতিয়াহ'লে আমি কিয় লাচিত চুকাফা, শংকৰ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱক আমি কিয় ৰক্ষা কৰিব পৰা নাই, তেওঁলোকৰ ইতিহাসক আমি কিয় ৰক্ষা কৰিব পৰা নাই। বহুতৰ মাজত কেতিয়াবা ভুল বুজাবুজি থাকে। মই বৈষ্ণৱ ধৰ্মৰে আশ্ৰিত, বৈষ্ণৱ ধৰ্মত মোৰ দীক্ষা নাই, কিন্তু মোৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতীয় জীৱনৰ নায়ক। মোৰ যিটো বৰ্ণ, মোৰ যিটো পৰিচয় অসমীয়া হিচাপে, যি হিন্দু মুছলমানৰ পৰিধিৰ বহুত ওপৰত গৈ আমি নিজক যি অসমীয়া বুলি গৌৰৱ কৰোঁ, সেই অসমীয়া পৰিচয়ৰ মূলতে লুকাই আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, হৰিদেৱ আৰু আজি আমাৰ পাতস্মৰণীয় সেইসকল মহাপুৰুষ। সময় পৰিৱৰ্তন হৈছে, সংস্কৃতিৰ পৰিৱৰ্তন হয়,
সংস্কৃতিৰ বুৱতী খুঁটিত কেতিয়াবা আন সকলোৱে বৰঙণি আগবঢ়ায়। যেনেকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, হৰিদেৱে সেই সংস্কৃতিৰ বৰসুতটো আৰম্ভ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত সৈয়দ আব্দুল মালিকেই হওক, ভূপেন হাজৰিকাই হওক, জ্যোতিপ্ৰসাদ আগৰৱালাই হওক, বিষ্ণুপ্ৰসাদ ৰাভাই হওক, সকলোৱে বৰঙণি আগবঢ়াই ইয়াক খৰস্ৰোতা কৰিছে, ইয়াক পবিত্ৰ কৰিছে। কিন্তু সেই আৰম্ভণিৰ ব্যক্তিসকলৰ কথা আমি ধৰ্মৰ পৰিধিৰে নহয়, তেওঁলোকৰ সভ্যতা, তেওঁলোকে দি থৈ যোৱা সকলো সম্পদ ৰক্ষণাবেক্ষণৰ দায়িত্ব হিন্দু মুছলমান নহয়, প্ৰতিজন অসমীয়া বুলি গৌৰৱ কৰা, ভাৰতীয় বুলি গৌৰৱ কৰা প্ৰত্যেকজন ব্যক্তিৰে আছে। সেইবাবে আমি ভাবো যে যেতিয়া আমি সত্ৰৰ কথা কওঁ তেতিয়া সি সবকা সাথ সবকা বিকাশ নীতিৰ বিৰুদ্ধে নাযায়, বৰঞ্চ ই সবকা সাথ সবকা বিকাশ যিটো নীতি তাক আৰু অধিক স্পষ্টভাৱে তাক স্থাপন কৰে যে এখেতসকলে জাতীয় জীৱনৰ নায়কসকলকো বিকাশৰ যাত্ৰাৰ পৰা আঁতৰি লৈ যাব খোজা নাই। বহৰী আদি সত্ৰৰ সেই অক্ষয় বন্তিগছি জ্বলাই ৰখাৰ দায়িত্ব অকল তাৰ সত্ৰৰ সেৱকসকলৰ নহয়, বৰপেটা জিলাৰ প্ৰত্যেকগৰাকী ব্যক্তি। সত্ৰৰ ভাগৱতখনক কোনেও যাতে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে, সেই দায়িত্ব অকল হিন্দুসকলৰ নহয়, সেই দায়িত্ব হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান প্ৰতিজনৰে সেই দায়িত্ব। কাৰণ আমি বিশ্বাস কৰোঁ যে আমাৰ সংস্কৃতি তাৰ পৰাই আৰম্ভ হৈছিল আৰু অহা 50 বছৰলৈকে ৰাজনৈতিক পৰিৱৰ্তন যিয়েই নহওক কিয়, অসমত কংগ্ৰেছ, বিজেপি যিয়েই নহওক কিয়, হিন্দু, মুছলমান যোনেই যি নাহক কিয়, মহাপুৰুষ শংকৰদেৱক লৈয়েই আমাৰ জাতিটোৱে গৌৰৱ কৰিব লাগিব। 5000 বছৰ পিছতো, 10,000 বছৰ পিছতো মহাপুৰুষ শংকৰদেৱক বাদ দি অসমৰ মাটিত আমি কেতিয়াও জাতীয় জীৱনৰ কল্পনা কৰিব নোৱাৰো। এই ধৰণৰ আদৰ্শ ধৰ্ম নিৰপেক্ষ আদৰ্শ। এই আদৰ্শত সাম্প্ৰদায়িকতা নাই। যেনেকে বিকাশৰ আদৰ্শত সাম্প্ৰদায়িকতা নাথাকে, তেনেকে জাতীয় জীৱনৰ পাতস্মৰণীয় ব্যক্তিসকলক সোঁৱৰণ কৰা, সেই সভ্যতা সংস্কৃতিক ৰক্ষণাবেক্ষণ দিয়া এক ধৰ্ম নিৰপেক্ষ আদৰ্শ। মই বিশ্বাস কৰোঁ যে বৰপেটাৰ ৰাইজে এই আদৰ্শক সদায় ৰক্ষণাবেক্ষণ দি আহিছে আৰু অনাগত দিনতো আমি যি ধৰ্মক বিশ্বাস নকৰোঁ কিয়, আমি যি ধৰ্মক পালন নকৰোঁ কিয়, কিন্তু আমাৰ জাতীয় জীৱনৰ যুগ নায়কসকলৰ চিন্তা, তেওঁলোকৰ কল্পনাক আমি আগুৱাই লৈ যাব লাগিব আৰু তাৰ মাজতেই জাতিটোৰ শক্তিশালী হোৱাৰ সোপান লুকাই আছে। মই বিশ্বাস কৰোঁ যে বৰপেটা জিলাৰ আজিৰ এই স্মৰণীয় দিনটোত, বিকাশৰ স্মৰণীয় দিনটোত আমি আকৌ এবাৰ সংকল্পবদ্ধ হ'ম যে সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস নীতিৰে আগুৱাই যাম আৰু আমাৰ জাতীয় জীৱনৰ যি গৌৰৱময় ঐতিহ্য, যি পৰম্পৰা, যি ধাৰাবাহিকতা, তাক আমি ৰক্ষা কৰিম আৰু ৰাজনীতিৰ পৰা ওপৰত গৈ প্ৰত্যেকজন দৰিদ্ৰ আৰ্তজনৰ লগত থিয় হোৱাৰ যি আমাৰ মানৱীয় ধৰ্ম, তাক আমি নিস্বাৰ্থভাৱে পালন কৰিম। পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।